আজি আপোনালোকক এটা নতুন ৰেচিপি বনাই দেখুৱাম গুমধানৰ ৰেচিপি। গুমধান আমি আসলতে পপকৰ্ন কৰি বা আমি জুইত পুৰি বেছিকৈ খাওঁ সকলোৱে, কিন্তু গুমধানৰ ৰেচিপি যে বৰ সুন্দৰকৈ বনাই খাব পাৰি এই কথাটো আমি বহুতেই সাধাৰণতে নাজানো। এয়া আমাৰ বাৰীৰ গুমধান, আমাৰ গিৰিহঁতে কৰা গুমধান। গুমধানৰ ৰেচিপিৰ বাবে বহুত বুঢ়া গুমধান নালাগে, অকণমান কোমলীয়া হ'লে ভাল হয়। একেবাৰে কোমলীয়া হ'লেও নহ'ব, কিন্তু অকণমান মজলীয়া ধৰণৰ গুমধান হ'ব লাগে, বেছি বুঢ়াও নহয় বেছি কোমলীয়াও নহয়। মানুহে মোক সোধে আপুনি ইমান ব্যস্ত থাকে, ভাত কেতিয়া ৰান্ধে, কাপোৰ কেতিয়া ধুৱে? কিন্তু যিমানেই ব্যস্ত থাকিলেও তাৰ মাজতেই ভালকৈ কেতিয়াবা ধুনীয়াকৈ কিবা ৰেচিপি বনাই খাওঁ, তাৰে প্ৰমাণ এয়া আপোনালোকক দেখুৱাম এতিয়া মই। মানে ক'লেতো নহ'ব, হাতে কামে দেখিলেহে মানুহে বিশ্বাস কৰে। এই দুইজনীও ছিঙিলে গুমধান, আৰু আমাৰ বাৰীতে কেপচিকামৰ কেইবাজোপাও গছ আছিলে, কেপচিকাম বহুত লাগিলে, কেইবাসাজো খালোঁ। এতিয়া কিন্তু গছবোৰ মৰি গৈছে, এই দুজোপামানহে আছে। আমাৰ বাৰীৰ এয়া ৩-৪টামান কেপচিকাম ছিঙি ল'লোঁ। ঘৰৰ বাৰীৰ বস্তু সোৱাদেই বেলেগ, এইবোৰ সাৰ প্ৰয়োগ কৰা নাই, কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই। ইয়াত গোবৰ দিয়া হৈছে। এনেকৈ দীঘলকৈ এটা শাৰী আপোনালোকে এৰুৱাই ল'লে গোটেই গুমধানটো এৰুৱাবলৈ সহজ হ'ব। মই এইদৰে গুমধানটো এৰুৱাই লওঁ। প্ৰথমে এটা দীঘলকৈ শাৰী এৰুৱাই চামুচেৰে, তাৰপিছত গোটেইখিনি হাতেৰে এৰুৱাবলৈও সহজ হয়। এয়া সৃষ্টিয়ে এৰুৱাই দিছে। এয়া মই কেৰাহী পাতিছোঁ। কেৰাহীত আপোনালোকে নিজৰ আন্দাজমতে তেল দিব, আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই খাই চাওকচোন বাৰু। এয়া মই ইয়াত গোটা জিৰা দিছোঁ, আৰু এই জিৰা অকণমান গোন্ধ ওলালেই ইয়াতে মই ৰঙা পিঁয়াজ দি দিম। এতিয়া পিঁয়াজবোৰ অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব, আৰু তাৰপাছত ইয়াত কেপচিকাম, বিলাহী সামগ্ৰীসমূহ দি দিম। আনফালে মই বইল কৰা এই গুমধানবোৰ বইল কৰিবলৈ লৈছোঁ। কুকাৰত এইখিনি বইল কৰিম এতিয়া। বইল কৰিলে আচলতে ভালদৰে সিজে আৰু এই ৰেচিপিটো বনাবলৈ সহজ হয়। আপোনালোকে কেৰাহীটোও বইল কৰিব পাৰে, মই কুকাৰত বইল কৰিছোঁ। আনফালে এইখিনি অকণমান ৰঙচুৱা হৈছে পিঁয়াজখিনি। দুইটা কাম একেলগে চলাই থাকিলে বেছি সোনকাল হয়। আৰু এয়া কেপচিকাম সিজোতে অলপ দেৰি লাগে, গতিকে অকণমান সময় ঢাকন দি থ'ব লাগিব। যিমানেই যি নহওক ঘৰত বনোৱা এই যিকোনো ৰেচিপিয়ে বৰ জুতিটো সকলোৱে ভাল পায়, খাই সুন্দৰ লাগে। আৰু আমি এয়া ঢাকন দি দিছোঁ। আমি যিমানে বাহিৰত কিবা কিবি খাই ফুৰিলেও ঘৰত আমি মাজে সময়ে হ'লেও কিন্তু এটা ৰেচিপি বনাই খোৱাটো ভাল বুলি মই ভাবোঁ। এতিয়া বিলাহী ইয়াত দি দিছোঁ। সকলোৱে যে আগ্ৰহেৰে বাট চাই থাকে এটা নতুন ৰেচিপি বনোৱাৰ পিছত খাবলৈ, আৰু সেই বাট চোৱাৰ পাছত তেওঁলোকৰ সন্মুখত যেতিয়া আমি ৰান্ধনিবোৰে আগবঢ়াই দিওঁ, পৰিৱেশন কৰোঁ, আৰু তেওঁলোকে যেতিয়া ধুনীয়াকৈ খায়, আৰু সেই চায়ো যি আনন্দ পোৱা হয় সেয়াও অনন্য। এতিয়া ইয়াত মই নিমখ দিছোঁ। আপোনালোকে এনেদৰে আন্দাজ অনুসৰি নিমখ দিব। ইয়াত মই 1.5 চামুচ নিমখ দিছোঁ। আৰু ইয়াৰ পাছত এয়া হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া পাউডাৰ এয়া মই একেলগে দি দিছোঁ। এইখিনিও সিজিব, আৰু ইফালে মোৰ গুমধানখিনিও এতিয়া বইল হৈ যাব, তাৰপিছত পৰিৱেশন কৰিব পৰা হ'ব। এনেকৈ ৰেচিপিবোৰ বনাই ভাল লাগে দিয়কচোন। সদায় আমি একেবোৰনো কিমান খাই থাকিম, মাজে মাজে এনেদৰে বেলেগ কিবা কিবি খাই চালে মনটো ভাল লাগে। মনটো ভাল লাগিলে দেহটোও ভাল হৈ থাকে, আৰু এইবোৰ স্বাস্থ্যসন্মত খাদ্য নিজৰ বাৰীৰ হ'লেতো বেছি ভাল। আৰু ইয়াত একো ভেজাল নাই, সাৰ দিয়া নাই। ইয়াত মই দৈ দিছোঁ। দৈটো টেঙা হ'ব নালাগে, আপোনালোকে এনেদৰে
ইচ্ছা কৰিলে নেমু টেঙাও দিব পাৰে। মই দৈ দিছোঁ, টেঙা দৈ নিদিব। আৰু এইখিনি এইফালে সিজিবলৈ মই পুনৰ ঢাকন দি দিলোঁ। আৰু আনফালে বইল হোৱা পানীবোৰ এইদৰে মই এটা পাত্ৰত পানীখিনি গোন্ধা থকা এটা পাত্ৰত এনেকৈ লৈছোঁ। এই পানীখিনি পেলনি নাযায়, সেইকাৰণে মই এনেকৈ এটা পাত্ৰত পানীখিনি কাঢ়ি লৈছোঁ। এতিয়া ইয়াত এই বইল কৰা গোমধানখিনি মই দি দিম আৰু তাতে পানী নিজৰ আন্দাজমতে দিব। বহুত বেছি পানী দিলে খাবলৈ কিন্তু বেয়া হ'ব। গতিকে নিজৰ এটা আন্দাজ, সকলো ৰান্ধনিৰে আন্দাজ এটা থাকে কিমান পানী দিলে ভাল হ'ব। আৰু এইখিনি যিহেতু বইল কৰাই আছে, গতিকে আপোনালোকে এটা উতলিবলৈ দিব অলপ সময়। আৰু উতলোতে আপোনালোকে চাব, গোমধানটো হাতেৰে টিপি চাব। যদি সিজিলে হাতত ভাঙি যায়, কোমল হ'লে আপোনালোকে বুজি পাব যে সিজিলে, তেতিয়া নমাই দিব। এতিয়া ইয়াত আমি দিবলৈ আৰু বিশেষ নাই, মাত্ৰ ধনিয়া দিবলৈ আছে। এতিয়া আমি উতল আহিব, পানী দিম, ধনিয়া দিম, তাৰপিছত আৰু পৰিৱেশন কৰি পোৱা হ'ব। এয়া এইখিনি বইল কৰা পানীখিনি, ইয়াৰে আন্দাজ অনুসৰি আপোনালোকে ইয়াত পানী দিব। পানী দি আপোনালোকে ঢাকন দি দিব। এটা সুন্দৰ গোন্ধ ওলাইছে, ল'ৰা ছোৱালীয়ে খাই ভাল পাব। আৰু ইয়াত বেলেগ মা মছলাটো বিশেষ দিয়া নাই, গতিকে স্বাস্থ্যসন্মত এয়া। ঢাকন দি দিলোঁ আৰু অকণমান জুইটো মই বঢ়াই দিছোঁ। এই উতল আহিবলৈ অকণমান মই ৰাখি দিছোঁ। আৰু আনফালে এয়া দেউতা একান্ত মনে টোকাৰি বজাই আছে। এয়া একেবাৰে শেষত মই ধনিয়া পাত দিছোঁ। অকণমান সময় উতলিবলৈ দিছোঁ ধনিয়া পাত দি। এতিয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল, ধুনীয়া গোন্ধ ওলাইছে। এয়া হৈ গ'ল, দেখিলে খাওঁ খাওঁ লগা গোন্ধই একেবাৰে আকৰ্ষণ কৰি আছে। আমাৰ ঘৰৰ সকলোৱে খাই বৰ ভাল পালে। আৰু এই ৰেচিপিটো প্ৰস্তুত কৰিবলৈ আপোনালোকক কি কি প্ৰয়োজন হ'ব পুনৰ এবাৰ মই আপোনালোকক কৈ দিছোঁ। আৰু এই ৰেচিপিটো বনাই আপোনালোকে খাই কেনেকুৱা পালে সকলোৱে কিন্তু মোক কমেণ্টত জনাব দেই। খাই নিশ্চয় ভাল পাব। আৰু এই ৰেচিপিৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব প্ৰথমতে গোমধান, দৈ আৰু ধনিয়া পাত, গোটা জিৰা, কেপচিকাম, বিলাহী, তাৰপিছত পিঁয়াজ, আদা নহৰু অলপ দিব পাৰিব, আৰু হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। কেনে পালে?